চাওক আমি 11টা সমষ্টিত জিকিছোঁ, 3টা সমষ্টিত আমি হাৰিছোঁ। পৰীক্ষাত ছাত্ৰ এজনে 100 নম্বৰ আশা কৰে যে 100ৰ ভিতৰত 100 পাব লাগে, কিন্তু 95-96 হ'লেও ঠিকেই থাকে। গতিকে অসমবাসী ৰাইজৰ ওচৰত মই কৃতজ্ঞতা জনাওঁ যে লোকসভাৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে এটা ইতিহাস সৃষ্টি কৰি শাসকীয় পক্ষক 11খন আসন দিলে আৰু এই 11খন আসনক আমি যদি বিধানসভালৈ ৰূপান্তৰ কৰোঁ, আমি 92খন আসনত আগবাঢ়িছোঁ আৰু 2021 চনৰ তুলনাত আৰু 2019 চনৰ তুলনাত আমাৰ মিত্ৰগোষ্ঠীয়ে 10% ভোট অধিক লাভ কৰিব পাৰিছে। সেইবাবে 14টা পালেতো ভাল আছিল, কিন্তু 11টা দিছে ৰাইজে, সেইটোকে ৰাইজৰ আশীৰ্বাদ বুলি আমি ধৰি লৈ আগুৱাব লাগিব।